হেল্ল' ষ্টুডেণ্টছ, সকলোকে নমস্কাৰ। আৰু আজি হ'ল 17 জানুৱাৰী, কালি হ'ল তোমালোকৰ 18 জানুৱাৰীত কালি তোমালোকৰ পৰীক্ষা। আৰু বৰ্তমান এতিয়া মই এটা স্পেচিয়েল কথা ক'ব গৈ আছোঁ। এতিয়া বাজিছে 12টা, এটা বাজিব হৈছে তোমাৰ, ঠিক আছে। মই এটা বাজিছে বুলি ধৰিছোঁ। তোমালোকে ভিডিঅ'টো চাগে কোনোবাই 2টাত চাইছে, 3টাত চাইছে। এতিয়ালৈ তোমালোকে 17 তাৰিখ কালি পৰীক্ষা, এতিয়ালৈ যিমানখিনি পঢ়িলা তোমালোকে হৈ গৈছে, ঠিক আছে। এতিয়ালৈ তোমালোকে যিমানখিনি পঢ়িলা হৈ গৈছে, আৰু তোমালোকে পঢ়িব নালাগে বৰ্তমান। তো কোনোবাই যদি এতিয়া ছাৰ মই কালি ৰাতিপুৱা পঢ়িম, মই কালি পঢ়িম, মই আৰু স্কুল যাম, মই কিবা কৰিম, কোনোবাই যদি ভাবি আছা আৰু তোমালোকে নালাগে, ঠিক আছে। এতিয়ালৈ যিমানখিনি কৰিলা হৈ গৈছে, অ'কে। এতিয়ালৈ তোমালোকে বহুতখিনি কৰিলা। কোনোবাই 6 মাহ পঢ়িছা, 1 বছৰ, 5 মাহ, 3 মাহ, 4 মাহ বহুত পঢ়ি আছা তোমালোকে, আৰু নালাগে তোমালোকে, ঠিক আছে। ইমানখিনিয়ে যথেষ্ট তোমালোকৰ। এতিয়া এটা কাম কৰিবা, বৰ্তমান এতিয়া ভিডিঅ'টো মই 1টা বজাত দি আছোঁ। তোমালোকে 2টা 3টা যেটা বজাতে চোৱা, তোমালোকে অকল এটাই কাম কৰিবা। তোমালোকে যেনেকৈ হওক OMR ছিটখন চাবা অলপমান, ঠিক আছে। OMR ছিটখন ফিল আপ কৰা, 2-3খনমান OMR ছিট ফিল আপ কৰা, ঠিক আছে। তাৰপিছত তোমালোকে কি কৰিবা, আৰু তোমালোকৰ মেথছৰ টেবুল, যিখন মাল্টিপ্লিকেশ্যন টেবুল বা মেথছৰ যিখন সূত্ৰসমূহ আছে, ফৰ্মুলা যিসমূহ আছে তোমালোকৰ পুৰণিওতে, আৰু সূত্ৰসমূহ যিসমূহ আছে, ফৰ্মুলা বা সূত্ৰ যিয়ে কোৱা তুমি, সেইখিনি অলপমান ভালকৈ চোৱা। এইখিনি বস্তু চালে হ'ব। আৰু ইয়াৰ বাহিৰে আজি বৰ্তমান এতিয়া পিছবেলা সময়ছোৱাত ৰাতিলৈ ৰেষ্ট কৰা, ঠিক আছে। ৰাতিলৈ ৰেষ্ট কৰা ধুনীয়াকৈ। ৰেষ্ট কৰাৰ নামত কিন্তু ফোনত গেম খেলি আছোঁ, ছাৰ গেম খেলি আছোঁ, আমি ঠিকছে পূৰা গেম খেলি আছোঁ, সেইবিলাক নকৰিবা। মোবাইলত কাৰ্টুন চাই নাথাকিবা, মোবাইলত ইটো কৰি নাথাকিবা। যিখিনি তোমালোকক কৈছোঁ সেইটো কৰা, ৰেষ্ট কৰা। আমি ৰাতিকৈ 8টামান বজাত এটা লাইভ ছেশ্যন আমি কথা পাতিম অলপমান তোমালোকৰ লগত, 7:30মান বজাত বা 8টামান বজাত ধৰা, ধুনীয়াকৈ কথা পাতিম আমি, কিছুমান ফূৰ্তি কৰিম অলপমান ৰাতিকৈ, ঠিক আছে। আজি 17 তাৰিখ। আৰু বাকী তোমালোকৰ কালি পৰীক্ষালৈ ৰাতিপুৱাও পঢ়িব নালাগে, ৰাতিপুৱা একো কৰিব নালাগে। ৰাতিপুৱা সোনকালে উঠিবা আৰু পৰীক্ষালৈ ভালকৈ যাবা। আৰু ৰাতি যাতে আজি সোনকালে শুৱা দেই, টোপনি সোনকালে মাৰা। 9:30মান বজালৈ টোপনি পূৰা মাৰি দিবা, নাক বজাই দিবা ধুনীয়াকৈ। আৰু ৰাতিপুৱা যাতে তোমালোকে 6টামান বা 7টামান বজাত উঠিলেও হ'ব দিয়া, কোনো কথা নাই। 7টামান বজাত উঠিবা তোমালোকে। তাৰপিছত কি কৰিবা, 7টামান বজাত উঠি পেলাই তোমালোকে 10টা বজাত পৰীক্ষা চেণ্টাৰ পোৱাকৈ যাবা, হা। আৰু মই এটাই কথা কৈছোঁ, যোৱাকালিও কৈছিলোঁ, আজিও কৈছোঁ, যিমানখিনি পঢ়িলা বহুত পঢ়িলা তোমালোকে। আৰু এনেকুৱাকৈ ভাবা যে পৰীক্ষাত অকল ময়ে পৰীক্ষা দিছোঁ, মোৰ বাহিৰে বেলেগ কোনো নাই পৰীক্ষা হলত। সেইকাৰণে আগফালে পিছফালে চাই মেলি সময় নষ্ট নকৰিবা, টেনশ্যন নল'বা, চিন্তা নকৰিবা। ধুনীয়াকৈ আমি পৰীক্ষা ফালি দিব লাগিব সকলোৱে। যে পাৰা বস্তুবিলাকো ভুল কৰি থৈ আহোঁ আমি, সেই পাৰা বস্তুবিলাক ভুল নকৰিবা, ঠিক আছে। তো নতুনকৈ যদি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 18,260টা ছাবস্ক্ৰাইবাৰ আমাৰ হৈছে এতিয়া JNV গাইডত। যে আৰু পৰীক্ষাৰ পিছত আৰু এটা ডাঙৰ সহায় কৰিব লাগিব তোমালোকে। এই আমাৰ JNV গাইড যিটো চেনেল আছে, চেনেলটো তোমালোকে 20,000 তোমালোকে কি কৰিব লাগিব, এই 20,000 কি কৰিব লাগিব, 20,000 তোমালোকে ছাবস্ক্ৰাইবাৰ মোক গোটোৱাত সহায় কৰিব লাগিব। তোমালোকে আমাৰ লগত ক্লাছ লোৱা ষ্টুডেণ্টে হওক বা ক্লাছ নোলোৱা ষ্টুডেণ্টে হওক, যোনে হওক, ইউটিউবতে চোৱা ষ্টুডেণ্টে হওক, কি কৰিব লাগিব, 20,000 ছাবস্ক্ৰাইবাৰ হোৱাত অহাকালিৰ পৰা মোক সহায় কৰিব লাগিব। ছাৰ কেনেকৈ সহায় কৰিম, তোমালোকে ঘৰৰ ওচৰৰ ভাইটি ভণ্টি যিমান আছে সকলোকে আমাৰ চেনেলটোৰ বিষয়ে জনাই দিবা, নৱোদয়ৰ ভিডিঅ'সমূহ আমাৰ দেখাই দিবা। সেই তেনেকৈ তোমালোকে মোক সহায় কৰিব পাৰিবা। আৰু এটা বিশেষ এনাউন্সমেণ্ট তোমালোকক দি দিছোঁ, যিসকল চৰকাৰী স্কুলত পঢ়া ষ্টুডেণ্ট আছে, ক্লাছ 5-6ত পঢ়ি থকা, 5ত পঢ়ি থকা ষ্টুডেণ্ট আছে বৰ্তমান এতিয়া, তোমালোকৰ পৰীক্ষাটো ফেব্ৰুৱাৰী 20 তাৰিখৰ পিছত হ'ব, ক্লাছ স্কুলৰ পৰীক্ষাখিনি। আমি এই জানুৱাৰী 20ৰ পৰা ফেব্ৰুৱাৰী 20লৈকে একমহীয়া এটা কোৰ্চ ক্লাছ আনি আছোঁ। তোমালোকৰ স্কুলৰ মেথছ থাকিব, অসমীয়া মিডিয়ামৰ, স্কুলৰ ছায়েন্স থাকিব, চৰকাৰী স্কুলৰ ষ্টুডেণ্টৰ কাৰণে, ঠিক আছে। অনলি ফৰ চৰকাৰী স্কুল ষ্টুডেণ্ট। গভৰ্ণমেণ্ট স্কুলৰ ষ্টুডেণ্টৰ কাৰণে মেথছ আৰু ছায়েন্স, ঠিক আছে। স্কুলৰ চিলেবাছৰ মতে কোৰ্চটো কাৰোবাৰ যদি মিলে বেলেগ প্ৰাইভেট স্কুলত পঢ়া, তো তোমালোকেও জইন কৰিব পাৰা সেইটোত। আৰু ইংলিছ গ্ৰামাৰটো সকলোৰ কাৰণে আনিছোঁ। বিশেষকৈ অসমীয়া মিডিয়াম ষ্টুডেণ্টসকলে ইংলিছটো অলপমান ভয় কৰে, ইংলিছটো অলপমান নোৱাৰে। সেইকাৰণে আমি ইংলিছ গ্ৰামাৰটো এই ইংলিছ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী প্ৰাইভেট চৰকাৰী যিমান যি আছে সকলো কাৰণে আনিছোঁ। ফিজ বেছি নহয়, খুব কম ফিজ হ'ব 3টা ছাবজেক্টত। তো সেইখিনি তোমালোকক জনালোঁ। আৰু বাকী চিন্তা কৰিব নালাগে, এতিয়া সেইবিলাক বাদ দি অকল কালিৰ পৰীক্ষাটো ভালকৈ দিওঁ আমি কালিৰ পৰীক্ষাটো যাতে ভালকৈ দিওঁ, আৰু সকলো ষ্টুডেণ্টৰ পৰা যাতে আমি মিঠাইটো খাব পাৰোঁ, সেইটোৱে চিন্তা কৰা, অ'কে। আমাক যাতে মিঠাইটো খুৱাব পাৰা তোমালোকে, সেইটোৱে চিন্তা কৰি পেলাই কালি পৰীক্ষা দিয়া, একদম ফাটাফাটি কৰিব লাগিব কালি পৰীক্ষা, ঠিক আছে ষ্টুডেণ্টছ। তো এতিয়া 1টা বাজিব হৈছে, মই ভিডিঅ'টো দি আছোঁ 1টা বজাত। যেতিয়া চোৱা
এতিয়াৰ পৰা পঢ়িব নালাগে, একদম আৰাম কৰা, ৰেষ্ট কৰা, টোপনি মাৰা, গেম খেলি নাথাকিবা, মোবাইল টিপি নাথাকিবা। ৰাতি 7:30মান বজাত আমি লগ পাই আছোঁ। চিন্তা নাই, টেনশ্যন নট, আৰামছে ধুনীয়াকৈ পৰীক্ষাটো কালি দিবা। আৰু কালি ৰাতিপুৱাও পঢ়িব নালাগে, এতিয়াও পঢ়িব নালাগে, আৰাম কৰা খালি এতিয়া। ঠিক আছে, বাই বাই, বেষ্ট অফ লাক, ফালি দিবা পৰীক্ষা।